গাইজ নমস্কাৰ মই লাভৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ'লৈ আহিলোঁ। আজি ৰাতি ৰেচিপিত মই কি বনাওঁ আপোনালোকক দেখাই আছোঁ। বলক মোৰ কিটচেনত গাখীৰ গৰম কৰি লৈছোঁ চাহ বনাবৰ কাৰণে। চাহ একাপ খাই লওঁ, তাৰপিছত কি বনাম আপোনালোকক দেখাই যাই আছোঁ। ফাইনালি চাহ হৈ গৈছে। এতিয়া চাহ ধুনীয়াকৈ বাকি লওঁ। ফাইনালি মোৰ চাহ হৈ গ'ল, এতিয়া খাওঁ। ৰাতি সাজৰ কাৰণে বিলাহী আৰু মাছ। মই বনোৱাটো বা মাছ ভাজাটো বিলাহী ভাজাটো দেখাব নোৱাৰিলোঁ, কিয় মই মোৰ বাজনীৰ লগত কথা পাতি আছিলোঁ। তাৰ লগত কথা পাতি থাকাতে আপোনালোকক বনোৱাটো মই মাছ ফ্ৰাই কৰাটো দেখাব নোৱাৰিলোঁ, বিলাহী ভাজাটো দেখাব নোৱাৰিলোঁ। ডাইৰেক্ট পানী ঢালাৰ পিছত আপোনালোকক দেখাইছোঁ। অলৰেডি ফাইনালি মোৰ বিলাহী আঞ্জা হৈ গ'ল। আজি লগত আকৌ দুপৰীয়াৰ পটল ভাজি আছে, পটল আলু বুট ভাজি মিক্স, ৰাতিপুৱাই ভাজা। এতিয়া মই ৰাতি পৰিৱেশন বিলাহী আৰু মাছ লগত পটল আলু বুট ভাজি, সেইটো দিয়ে পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে, চাবৰ কাৰণে ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।